নমস্কাৰ মই গীতাঞ্জলি শৰ্মা পুনৰ এটা নতুন ভিডিও লৈ আহিছো আজিৰ ভিডিওটোত আপোনালোকৰ বাবে আনিছো দুটা ফেস ময়শ্চাৰাইজাৰ এই ফেশিয়াল ক্ৰীম দুটা মই নিজে ব্যৱহাৰ কৰিছো খুব ভাল ফল পাইছো সেইবাবে আজি আপোনালোকৰ লগত শেয়াৰ কৰিম এই ক্ৰীম দুটা নো কি যদি আপোনাৰ ছালখন মানে মুখৰ ছালখন খুব শুকান সেনসিটিভ নাইবা নৰ্মেল মানে নৰ্মেলৰ পৰা যদি ড্ৰাই সেনসিটিভ স্কিন তেতিয়া হলে এই ভিডিওটো আপোনাৰ বাবে এই ভিডিওটো তেলতিয়া ছালৰ লোকসকলৰ বাবে নহয় আহক জানি লও এই ফেস ক্ৰীম দুটা কি কি প্ৰথম ক্ৰীমটো হল বায়োডাৰ্মাৰ অটোডাৰ্ম ক্ৰীম আল্ট্ৰা এইটো এটা আল্ট্ৰা নাৰিশিং ক্ৰীম যদি আপোনাৰ ছালখন নৰ্মেলৰ পৰা ড্ৰাই সেনসিটিভ খুব সাধাৰণ ছাল কোনো বিশেষ অসুবিধা নাই নতুবা বহুত বেছি ড্ৰাই সেনসিটিভ মানে আপুনি জিটি বস্তু ব্যৱহাৰ কৰিব নোৱাৰে মানে ছালত কিবা লগালে আপোনাৰ এনুকা লাগে ইৰিটেশন হয় খজুতি হয় ৰঙা পৰে তেতিয়া হলে এই ক্ৰীমটো আপোনালোকৰ বাবে যদি আপোনাৰ ছালখন খুব ফুকান ৰুক্ষ মসৃণতা কমি গৈছে মানে স্মুথ আৰু সাপল নহয় একদম ফুকান যেন লাগে আৰু লগতে যদি আপোনাৰ ছালখনৰ টেক্সচাৰটো বহুত বেছি ৰাফ তেতিয়াও আপুনি এই ক্ৰীমটো ব্যৱহাৰ কৰিব পাৰে এতিয়া বায়োডাৰ্মা অটোডাৰ্মৰ যেটো গড় মানে কেনেকুৱা হয় ক্ৰীমটো তাৰ ওপৰত কথা পাতিম এয়া চাওক হোৱাইট কালাৰ হয় বহুত বেছি ময়শ্চাৰ আছে আৰু লগতে এটো লোশনৰ নিচিনা বহুত বেছি পনিয়াও নহয় গোটাও নহয় আৰু খুব ধুনিয়াকে স্প্ৰেড হয় মানে যেতিয়া গাত লগাব খুব ধুনিয়াকে লাগি যায় এই ক্ৰীমটোৰ আৰু এটা ভাল কথা হ'ল ছালখনে বহুত সোনকালে ইয়াক শুহি লয় আৰু এইটোত কোনো ধৰণৰ সুগন্ধিত দ্ৰব্য নাই এয়া আপোনালোকে ব্যৱহাৰ কৰি চাওক ইয়াৰ পিছৰ ক্ৰীমটো হ'ল Dot & Gear Ceramides and Hyaluronic Barrier Repair Moisturizer Hyaluronic acid আমাৰ কাৰণে কিমান ভাল হে আমি জানো এই ক্ৰীমটোত আছে probiotics and rice water এই ক্ৰীমটো হেই লোকসকলে ব্যৱহাৰ কৰিব পাৰে যাৰ ছালখন ড্ৰাই সেনসিটিভ নতুবা কম্বিনেশন মানে ড্ৰাইও হয় নৰ্মেলো হয় আৰু লগতে সেনসিটিভ এইটোত আছে 5 বিধ এসেনশিয়াল চেৰামাইডছ মানে বহুতেই বেছি দৰকাৰী চেৰামাইডছ লগতে ছালখনক দিব বহুত বেছি মসৃণতা ময়শ্চাৰাইজিং ইফেক্ট আছে ইয়াৰ লগতে ৰিপেয়াৰ কৰিব যদি হে ড্যামেজ হৈছে ছালখন এই দুটা ক্ৰীমেই নন কমেডোজেনিক মানে এই ক্ৰীমটো ঘহিলে আপোনাৰ ছালত যে পোৰ্ছবোৰ থাকে বিন্ধাবোৰ হেইবোৰ ব্লক নহয় আৰু যেতিয়া ছালখনৰ বিন্ধাবোৰ বন্ধ নহব তেতিয়া হালমইনা নুলাব ব্ল্যাক হেডছ হোৱাইট হেডছ নুলাব মোৰ মুখৰ ছালখন ড্ৰাই আৰু সেনসিটিভ মানে জিটি বস্তু ঘহিব নোৱাৰো হেইবাবে বহুত ভাবি চিন্তি টেষ্ট কৰি ট্ৰাই কৰিহে বস্তুবোৰ ঘহু এই ক্ৰীম দুটা কেতিয়া লগাব এবাৰ ৰাতিপুৱা এবাৰ ৰাতিপুৱা গা ধুই উঠাৰ পিছত আপুনি যেতিয়া স্কিন কেয়াৰ কৰে সেই সময়খিনিত আপুনি প্ৰথমতে টোনাৰ নাইবা সিৰাম জি লগায় হেয়া লগাব পাৰে তাৰ পিছত এই ক্ৰীমটো লগাব তাৰ পিছত সানস্ক্ৰিন লোশন যেতিয়া বাহিৰলৈ ওলাই যায় এই কথাটো মই সদায় কওঁ বাহিৰলৈ ওলাই গলে আপোনালোকে সানস্ক্ৰিন লোশন সদায় লগাব আৰু ৰাতি শুৱাৰ আগতো আমি মুখখন ধুইহে শুব লাগে যদি বাহিৰৰ পৰা আহিছে কৰবাৰ পৰা মানে মেকআপ আছে মুখখনত হেয়া ভালদৰে সাফা কৰি লব তাৰ পিছত এই ক্ৰীমটো লগাই শুই যাব আৰু ৰাতিপুৱা দেখিব আপোনাৰ ছালখন কিমান স্মুথ কিমান উজ্জ্বল আৰু হে যে ড্ৰাইনেছ শুকান ভাব হেয়া নাইকিয়া হৈ যাব যেনেকে মোৰ ছালখন ড্ৰাই আৰু সেনসিটিভ আপোনাৰো ছালখন ড্ৰাই আৰু সেনসিটিভ কিন্তু জৰুৰী নহয় যি বস্তুৱে মোক সুট কৰিছে মানে যি বস্তুৱে মোক মানিছে সেই বস্তুৱে আপোনাকো মানিব ড্ৰাই সেনসিটিভ হোৱাৰ পিছতো আপোনাৰ ছালখন মোৰ ছালতকে বেলেগ হ'ব পাৰে আপোনাক মানিছে নে মানা নাই হেয়া কেতিয়া গম পাব ব্যৱহাৰ কৰাৰ পিছত তেন্তে আজিলৈ আহিছো এটা নতুন ভিডিঅলৈ আপোনালোকৰ মাজলৈ পুনৰ আহিম ষ্টে হ্যাপি এণ্ড ষ্টে হেলদি লাভ ইউ অল